हेलो एवरीवन आशा करो তোমালোক ভালে আছা আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটি গণিতৰ এটি ইম্পৰ্টেন্ট টপিক পলিনোমিয়েল বহুপদৰ বিষয়ে আলোচনা কৰিম মই বহুপদৰ ওপৰত তিনিটা পাৰ্টৰ ভিডিও আপলোড কৰিম আজিৰ এটো হৈছে প্ৰথমটো পাৰ্ট আৰু ভিডিওটো যদি চাই ভাল লাগে তেন্তে তোমালোকে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এতিয়া চোৱা ইয়াৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে Which of the following is a polynomial? তলৰ কোনটো বহুপদ খুদিছে অপচন এ কি দিয়া আছে 3x স্কয়ার প্লাস 5x minus 7 অপচন বি দিয়া আছে 2/x plus 1 অপচন সি দিয়া আছে √x plus 4 আৰু অপচন ডি দিয়া আছে 5x 5 to the power x দিয়া আছে বহুপদ মানে কি হয় বহুপদ মানে হল এনেকুৱা এটা গাণিতিক আহি যাৰ কি থাকে x y z মানে অ্যালফাবেট কি থাকে চলক থাকে অ্যালফাবেটৰ কি থাকে এটা চলক থাকে আৰু লগতে কি হয় সেই ৰাশিটো যোগ বা বিয়োগ বা পূৰণ থাকে আৰু কি হয় চলকৰ পাৱাৰ থাকে ঘাত থাকে পাৱাৰ মিন্স কি হয় ঘাত থাকে আৰু সেই ঘাতটো কি হ'ব লাগিব এটা পূৰ্ণ সংখ্যা হ'ব লাগিব ঘাতটো কি হয় এটা পূৰ্ণ সংখ্যা হয় ঘাতটো কি হ'ব নোৱাৰে আননোন ভেৰিয়েবল হ'ব নোৱাৰে গতিকে চোৱা ইয়াৰে কোনটো অপচনত x y z মানে কোনো অ্যালফাবেট মানে এটা চলক আছে আৰু চোৱা প্লাস মাইনাস আছে বা পাৱাৰ আছে ইয়াৰে সব প্ৰথম অপচনটোত কি দিয়া আছে 3x স্কয়ার দিয়া আছে প্লাস 5x দিয়া আছে মাইনাস 7 ইয়াতে এটো কি হৈ আছে x ৰ লগত 3 টো পূৰণ হৈ আছে আৰু x টো কি হয় চলক আৰু 2 টো কি হৈ আছে পাৱাৰ আৰু 2 টো কি হয় পূৰ্ণ সংখ্যা হয় তাৰ পিছত সব প্লাস আছে প্লাস 5x 5x টো কি হয় x টো হল চলক আৰু মাইনাস 7 টো কি হয় ধ্ৰুবক পদ ইয়াতে সব b টো 2/x আছে কি হয় এটা বহুপদ হ'ব লাগিলে তাত কি নাথাকে হৰণ নাথাকে গতিকে এটো কি নহয় ই বহুপদ হ'ব নোৱাৰে অপচন সি চোৱা অপচন সি কি দি আছে √x এটা বহুপদ হ'ব লাগিলে চলকৰ কি নাথাকে স্কয়াৰ ৰুট নাথাকে গতিকে এটো কি নহয় বহুপদ নহয় আৰু অপচন ডি কি দি আছে 5 to the power x মানে ঘাতটো কি হ'ব নোৱাৰে এটা চলক হ'ব নোৱাৰে ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে x টো যেটা আননোন ভেৰিয়েবল হয় গতিকে এই সংখ্যা এই যেটো অপচন ডি যেটো দিয়া আছে এটো কি নহয় বহুপদ নহয় গতিকে ইয়াৰে কোনটো বহুপদ হ'ব অপচন এ থকা এনসারটো হৈছে কি শুদ্ধ উত্তৰ 3x স্কয়ার প্লাস 5x minus 7 টো কি হয় এটা বহুপদ হয় এটা সো নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে দুই নম্বৰ কোৱেশ্চনটো দিয়া আছে যে হোৱাট ইজ দা ডিগ্ৰী অফ দি পলিনোমিয়েল পলিনোমিয়েলটো কি দিয়া আছে পলিনোমিয়েলটো দিয়া আছে যে 7x to the power 4 minus 3x square plus 9 এই যেটো বহুপদ দিয়া আছে এই বহুপদটোৰ ডিগ্ৰী কিমান হয় খুদিছে বহুপদ এটাৰ ডিগ্ৰী মানে কি হয় এটা বহুপদৰ চলকৰ যেটো সৰ্বোচ্চ ঘাত হয় সেই সৰ্বোচ্চ ঘাতটো কি হয় বহুপদটোৰ ডিগ্ৰী হয় যদি তোমালোকক খোদাই বহুপদৰ ডিগ্ৰী কি হয় বহুপদৰ ডিগ্ৰী মানে কি হয় এটা বহুপদৰ এটো মনত ৰাখিবা এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বা পাৱাৰক ঘাত মানে কি হয় পাৱাৰ কি বুলি কয় ডিগ্ৰী বুলি কয় বহুপদটোৰ ডিগ্ৰী বুলি কোৱা হয় এটো মনত ৰাখিবা এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় এতিয়া চোৱা আমাক কি বহুপদটো কি দিয়া আছে 7x to the power 4 minus 3x square plus 9 এই যেটো বহুপদ আমাক দিয়া আছে এই বহুপদটোৰ চলক কি হয় x হৈছে চলক
এই x চলকটোৰ প্ৰথমটোৰ ক্ষেত্ৰত কি হৈ আছে পাৱাৰটো 4 আছে আৰু দ্বিতীয়টো ক্ষেত্ৰত পাৱাৰটো কিমান আছে 2 আছে এটা 4 আৰু 2 ৰ ভিতৰত কোনটো ডাঙৰ হয় 4টো ডাঙৰ ইয়াতে কি বুলি কৈছিল সৰ্বোচ্চ ঘাতক মানে যেটো ডাঙৰ ঘাত হেতু কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় যেটো এই বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাত কিমান হয় 4 হয় গতিকে আমাক দিয়া থকা বহুপদটোৰ ডিগ্ৰী কিমান হ'ব 4 হ'ব বুজি পাইছা চোৱা ডিগ্ৰী মানে কি হয় এটা বহুপদৰ চলকৰ যেটো সৰ্বোচ্চ ঘাত হয় সেই সৰ্বোচ্চ ঘাতটোক কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় যেহেতু আমাক দিয়া থকা বহুপদটোত 2 নম্বৰ কোৱেশ্চনটোত যেটো পলিনোমিয়েল দিয়া আছে সেই পলিনোমিয়েলটোত x টো কি হয় x হৈছে তাৰ চলক সেই চলকটোৰ সৰ্বোচ্চ ঘাত কিমান আছে 4 আছে গতিকে আমাক দিয়া থকা বহুপদটোৰ ডিগ্ৰী কি হ'ব 4 হ'ব 4টো কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন এর পিছৰ কোৱেশ্চনটো কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে which of the following is a constant polynomial ইয়াতে কি সুধিছে তলৰ কোনটো ধ্ৰুবক বহুপদ অপশন এ দিছে 5 অপশন বি দিয়া আছে x + 5 অপশন সি দিয়া আছে x² + 1 অপশন ডি দিয়া আছে 3x ধ্ৰুবক বহুপদ মানে কি হয় ধ্ৰুবক বহুপদ মানে হল এনেকুৱা বহুপদ যাৰ কি নাথাকে চলক নাথাকে চলক মানে কি হয় আননোন ভেৰিয়েবল এটা হয় এটো কি হিচাপত লিখো আমি এলফাবেটত লিখো x y z a b c d এইবিলাক লিখো আমি যিবিলাক বহুপদত কি নাথাকে চলক নাথাকে সেইবিলাকক কি বুলি কোৱা হয় ধ্ৰুবক বহুপদ বুলি কোৱা হয় সো এই চাৰিটা অপচনৰ কোনটো অপচনত চলক নাই অৰ্থাৎ আননোন ভেৰিয়েবল নাই অপচনত কি দিয়া আছে 5 দিয়া আছে তাত আৰু কি নাই একো নাই গতিকে 5 টো কি হ'ব ধ্ৰুবক বহুপদ সো অপচন বি কি আছে x + 5 ইয়াৰে চলক কি আছে x আছে গতিকে ই ধ্ৰুবক বহুপদ নহয় অপচন সি কি দিয়া আছে x² + 1 x টো কি হয় চলক হয় গতিকে ইউ ধ্ৰুবক পদ নহয় অপচন ডি কি দিয়া আছে 3x x টো কি হয় চলক হয় গতিকে ইউ কি নহয় ধ্ৰুবক বহুপদ নহয় ধ্ৰুবক বহুপদ হ'ব লাগিলে কি হ'ব লাগিব বুলি কৈছো মই ধ্ৰুবক বহুপদ হ'ব লাগিলে সেই বহুপদটোত কি নাথাকিব চলক নাথাকিব এটো মনত ৰাখিবা ধ্ৰুবক বহুপদত চলক নাথাকে গতিকে চলক নথকা ইয়াৰে কোনটো অপচন আছে অপচন এ গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে what is the coefficient of x⁴ in 4x³ - 2x + 8 কি দিয়া আছে 4x³ - 2x + 8 x³ ৰ সহগ কি সুধিছে x³ ৰ সহগ কি সুধিছে সহগ মানে কি হয় জানা না সহগ মানে হল চলকৰ লগত যেটো সংখ্যা পূৰণ হৈ থাকে সেই সংখ্যাটোৱে কি হয় সহগ হয় এটো মনত ৰাখিবা এটা বহুপদত চলকৰ লগত যেটো সংখ্যা পূৰণ হৈ আছে সেই সংখ্যাটোৱে কি হয় সহগ হয় এটো মনত ৰাখিবা লিখি লোৱা চোৱা এটা বহুপদৰ চলকৰ লগত পূৰণ হৈ থকা সংখ্যাটোক চলকটোৰ কি সংখ্যাটোক কি বুলি কয় চলকটোৰ সহগ বুলি কয় এতিয়া চোৱা আমাক দিয়া থকা কোৱেশ্চনটো চোৱা
আমাক দিয়া থকা কুৱেশ্যনটোৰ বহুপদ কি হয় 4x³ - 2x + 8 এই যেটো বহুপদ আছে এই বহুপদটোৰ x³ হওক কি সুধিছে x³ টো যেটো চলক হয় তাৰ লগত যেটো সংখ্যা পূৰণ হৈছে হেতুৱে কি হ'ব হওক হ'ব এটা কৈছে চোৱা এটা বহুপদৰ চলকৰ লগত পূৰণ হৈ থকা সংখ্যাটোক চলকটোৰ কি বুলি কোৱা হয় হওক বুলি কোৱা হয় গতিকে x³ যেটো আমাক হওক সুধিছে চোৱা x³ লগত কি সংখ্যা পূৰণ হৈ আছে চোৱা x³ লগত কি পূৰণ হৈ আছে 4 পূৰণ হৈ আছে গতিকে x³ হওক কি হ'ব 4 হ'ব যদি x³ লগত একো সংখ্যা পূৰণ হৈ নাথাকে এনেদৰে থাকে তেতিয়া x³ হওক কিমান হয় 1 হয় একো নাই মানে কি হয় এটা 1 পূৰণ হৈ আছে তোমালোকে মনত ৰাখিবা যেতিয়া এনেকুৱা ধৰণৰ এটা বহুপদ দি সোধে যে এটা চলক দিলে চলকটোৰ কি হয় হকটো কি হয় সোধে তেতিয়া মনত ৰাখিবা যে সেই চলকটোৰ লগত কি সংখ্যা পূৰণ হৈ আছে চাবা সেই চলকটোৰ লগত যেটো সংখ্যাই পূৰণ হৈ আছে সেই সংখ্যাটোৱে কি হ'ব চলকটোৰ হক হ'ব গতিকে এই কুৱেশ্যনটোত x³ হক সুধিছিলে x³ হক কিমান হয় x³ হক হৈছে 4 4 কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কুৱেশ্যন ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে এটা চোৱা 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছিল which of the following is a binomial তলৰ কোনটো দ্বিপদ বহুপদ অপচন এ দিয়া আছে x + 5 অপচন বি দিয়া আছে x² + x + 1 অপচন সি দিয়া আছে 4x অপচন ডি দিয়া আছে 9 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব চোৱা ইয়াৰে কোনটো অপচন শুদ্ধ হয় আমি হেতু কৰাৰ আগতে জানিব লাগিব দ্বিপদ বহুপদ কাক বোলে দ্বিপদ বহুপদ কাক বোলে যিবোৰ বহুপদৰ পদ দুটা সেইবোৰক কি বোলে দ্বিপদ বহুপদ বোলে সেইবিলাক কি বুলি কোৱা হয় দ্বিপদ বহুপদ এতিয়া চোৱা এই যে আমাক চাৰিটা অপচন দিছে এই চাৰিটা অপচনৰ কোনটো অপচনত কোনটো বহুপদত দুটা পদ আছে অপচন এ যেটো আমাক বহুপদ দিছে সেই বহুপদটো চোৱা সেই বহুপদটোত কেইটা পদ আছে x এটা আৰু 5 এটা গতিকে সেই বহুপদটোত কি আছে দুটা পদ আছে গতিকে অপচন এ যেটো আমাক বহুপদ দিয়া আছে সেই বহুপদটো কি হ'ব দ্বিপদ বহুপদ হ'ব কাৰণ দ্বিপদ বহুপদ মানে কি হয় যিবোৰ বহুপদৰ পদ দুটা হয় সেইবিলাক কি বুলি কোৱা হয় দ্বিপদ বহুপদ বুলি কোৱা হয় যেহেতু অপচন এ দিয়া থকা বহুপদটোৰ দুটা পদ আছে x আৰু 5 গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ x + 5 টো কি হয় দ্বিপদ বহুপদ এটো মনত ৰাখিবা দ্বিপদ বহুপদ মানে কি হয় দ্বিপদ বহুপদ মানে হৈছে সেইবিলাক বহুপদ যাৰ পদ দুটা থাকে এটা 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে the value of the polynomial px = 2x + 5 at x = 3 কি দিয়া আছে বহুপদ px = 2x + 5 ৰ x = 3 কিমান মান হ'ব সুধিছে অপচন এ দিছে 9 অপচন বি দিছে 10 অপচন সি দিছে 11 অপচন ডি দিছে 12 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে px আমাক এটা বহুপদ দিয়া আছে px = 2x + 5 এই বহুপদটোত x = 3 কিমান মান হ'ব সুধিছে মানে যদি আমি x ৰ ভ্যালু 3 বহুৱাও তেতিয়া এই বহুপদটো সৰল কৰিলে এনসার কিমান পাম সুধিছে অৰ্থাৎ কি উলিয়াব লাগিব আমি p3 উলিয়াব লাগিব p3 যেহেতু x ৰ ভ্যালুটো 3 ধৰি পৰিছে গতিকে x ৰ ঠাইত কি আহিব 3 আহিব এই যেটো বহুপদ দিয়া আছিল এই বহুপদটোত যেকেটা যেটো x আছে x ৰ ঠাইত কি কৰিবা 3 বহুৱাই দিয়া 2 * 3 হ'ব প্লাস 5 কিমান হ'ব 2 * 3 মানে কিমান হয় 6 প্লাস 5 6 প্লাস 5 কিমান 11 অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটোত আমাক যেটো বহুপদ দিয়া আছে সেই বহুপদটো x = 3 কিমান মান হ'ব 11 হ'ব
11 কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে how many terms are there in the polynomial 5x square minus 7x plus 9 বহুপদ 5x square minus 7x plus 9 ৰ মুঠ কিমানটা পদ আছে কৈছে অপচন এ দিছে 1 অপচন বি দি আছে 2 অপচন সি দি আছে 3 আৰু অপচন ডি দি আছে 4 কিমানটা পদ আছে 5x square এটা তাৰপিছত 7x দুটা আৰু 9 কি হয় তিনিটা আমাক যেটো বহুপদ দিয়া আছে এই বহুপদটোত কিমানটা পদ আছে আমাক দিয়া থকা বহুপদটোত তিনিটা পদ আছে গতিকে তিনিটা তো কোনটো অপচনত আছে অপচন সি আছে 7 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে which of the following is a monomial তলৰ কোনটো বহুপদ একপদ বহুপদ একপদ বহুপদ মানে কি হয় একপদ বহুপদ মানে কি লিখি লোৱা যিবোৰ বহুপদৰ এটা মাত্ৰ পদ থাকে তাকে কি বুলি কয় একপদ বহুপদ বোলে বুজিছা যিবোৰ বহুপদৰ এটা মাত্ৰ পদ থাকে সেইবিলাক কি বুলি কোৱা হয় একপদ বহুপদ ইয়াতে চোৱা এটা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচনত এটা মাত্ৰ বহুপদ এটা মাত্ৰ পদ আছে অপচন এ কি দিছে 5x কিউব অৰ্থাৎ অপচন এ যেটো আমাক বহুপদ দিয়া আছে সেই বহুপদটোৰ পদ কেইটা হয় মাত্ৰ এটা হয় গতিকে 5x কিউব টো কি হ'ব একপদ বহুপদ এটো কি হ'ব একপদ বহুপদ অপচন এ হৈছে শুদ্ধ উত্তৰ এটো মনত ৰাখিবা একপদ বহুপদ হ'ব লাগিলে তাৰ পদ কিমানটা থাকিব লাগিব এটা থাকিব লাগিব এতিয়া যোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াতে দিয়া আছে যে which of the following is not polynomial তলৰ কোনটো বহুপদ নহয় কৈছে অপচন এ দিয়া আছে 4x square minus 3x plus 1 অপচন বি কি দিয়া আছে 1 divided by এটো চোৱা অপচন বি দিয়া আছে 1 divided by x plus 2 অপচন সি দিয়া আছে 7x minus 5 আৰু অপচন ডি দিয়া আছে 9 গতিকে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব তো ইয়াৰ কোনটো বহুপদ নহয় সুধিছে বহুপদ হ'ব লাগিলে কি হ'ব লাগিব চলক থাকিব লাগিব চলকৰ লগতে বহুপদটোত কি থাকিব লাগিব যোগ বিয়োগ বা পূৰণ ইয়াৰে থাকিব লাগিব লগতে কি হয় সিহঁতৰ পূৰ্ণ সংখ্যাৰ কি থাকে পাৱাৰ থাকে এতিয়া চোৱা প্ৰথম যেটো দিয়া আছে 4x square minus 3x plus 1 এইটো কি হয় x টো হৈছে চলক তাৰ লগত সংখ্যা এটা এটা সংখ্যা কি হৈছে পূৰণ হৈ আছে লগতে এই বহুপদটোত কি আছে যোগ চিন আৰু বিয়োগ চিন আছে আৰু এটা পূৰ্ণ যেটো পাৱাৰ আছে সেই পাৱাৰটো কি হয় পূৰ্ণ সংখ্যাৰ পাৱাৰ হয় গতিকে এই বহুপদ হ'ব দুই নম্বৰটোত কি দিয়া আছে 1/x plus 2 কি হয় এটা বহুপদত চলকটো কি হৈ নাথাকে হৰণ হৈ নাথাকে পূৰণ হ'ব পাৰে যোগ হ'ব পাৰে বিয়োগ হ'ব পাৰে কিন্তু চলকটো কি নহয় হৰণ নহয় গতিকে অপচন বি চলকটো কি হৈছে হৰণ হৈ আছে গতিকে অপচন বি দিয়া থকা বহুপদটো কি নহয় আৰু অপচন ডি আমাক যেটো দিয়া আছে হেতু কি নহয় বহুপদ নহয় অপচন বি হৈছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 12 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে which of the following is a trinomial ইয়াতে কি কৈছে তলৰ কোনটো ত্ৰিপদ বহুপদ আমাক চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াৰে কোনটো ত্ৰিপদ বহুপদ খুদিছে ত্ৰিপদ বহুপদ মানে কি হয় যিবোৰ বহুপদৰ এটো লিখি লবা যিবোৰ
বহুপদৰ তিনিটা পদ থাকে, তিনিটা পদ থাকে, সেইবোৰ বহুপদক কি বুলি কয়? ত্ৰিপদ বহুপদ বোলে। ত্ৰিপদ বহুপদ বোলে। যিবোৰ বহুপদৰ তিনিটা পদ থাকে সেইবোৰ বহুপদক কি বুলি কোৱা হয়? ত্ৰিপদ বহুপদ বুলি কোৱা হয়। এতিয়া চোৱা এই চাৰিটা অপচনৰ কোনটো অপচনৰ দিয়া থকা বহুপদত তিনিটা পদ আছে চোৱা। অপচন এত কি দিয়া আছে? 5x দিয়া আছে, তাত পদ কেইটা আছে? এটা আছে। অপচন বিত কি দিয়া আছে? x+2, এই বহুপদটোত পদ কেইটা আছে? দুটা আছে, গতিকে সি কি হব? দ্বিপদ হব। অপচন চিত দিয়া থকা বহুপদটোত কেইটা পদ আছে? তিনিটা পদ আছে, অৰ্থাৎ অপচন চিত দিয়া থকা বহুপদটোৰ কি বহুপদ হব? ত্ৰিপদ বহুপদ হব, কাৰণ সেই বহুপদটোৰ পদ কেইটা আছে? তিনিটা আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হব? অপচন চি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে? ইয়াতে দিয়া আছে যে ইফ দি ডিগ্ৰী অফ এ পলিনমিয়েল ইজ 3, হোৱাট ইজ দি হাইয়েষ্ট পাৱাৰ অফ ইটছ ভেৰিয়েবল? যদি এটা বহুপদৰ ডিগ্ৰীটো 3 হয় তেন্তে চলকৰ সৰ্বোচ্চ ঘাতটো কিমান হব সুধিছে। অপচন এত দিছে 1, অপচন বিত দিছে 2, অপচন চিত দিয়া আছে 3, অপচন ডিত দিয়া আছে 4। ইয়াতে কি কৈছে? আমাক এটা বহুপদৰ ডিগ্ৰী দিয়া আছে। কি দিয়া আছে? বহুপদৰ ডিগ্ৰী দিয়া আছে। ডিগ্ৰী কিমান দিয়া আছে? 3 দিয়া আছে। যদি হে ডিগ্ৰী 3 হয় তেন্তে সেই বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাতটো কি হব? চোৱা, এটা বহুপদৰ ডিগ্ৰী মানে কি হয়? এটা বহুপদৰ ডিগ্ৰী মানে হল সেই বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাত। গতিকে তাৰ পৰা আমি কি কওঁ? তাৰ পৰা আমি পাওঁ যে চলকৰ সৰ্বোচ্চ ঘাত ইজুকেল টু বহুপদটোৰ ডিগ্ৰী। চলকৰ সৰ্বোচ্চ ঘাত ইজুকেল টু কি হব? বহুপদৰ ডিগ্ৰী। ডিগ্ৰী, গতিকে ডিগ্ৰী যদি 3 হয় তেন্তে চলকৰ সৰ্বোচ্চ ঘাতটো কি হব? 3 হব। এইটো মনত ৰাখিবা যে এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতটো কি হয়? বহুপদটোৰ ডিগ্ৰীৰ সমান হয়। যদি ডিগ্ৰী 3 হয় তেন্তে সৰ্বোচ্চ ঘাত কিমান হব? 3 হব। 3টো কোনটো অপচনত আছে? অপচন চিত আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন চি। এবাৰ চোৱা নেক্সট কুৱেশ্যন। So, 2 number question to কি দিয়া আছে চোৱা। If px is equal to 3x square minus 5x plus 2, then find the p2. p2 কি দিয়া আছে? যদি px is equal to 3x square minus 5x plus 2 হয় তেন্তে p2 ৰ মান কিমান হ'ব? অপচন এ দিছে 2, অপচন বি দিয়া আছে 4, অপচন সি দিয়া আছে 6 আৰু অপচন ডি দিয়া আছে 8। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব? চোৱা, আমাক কি দিয়া আছে? px is equal to 3x square minus 5x plus 2 দিয়া আছে। আমাক কি উলিয়াব দিছে? p2। p2 মানে কি হয়? x is equal to 2। p2 মানে কি হ'ব? x ৰ ভ্যালু আমি 2 লব লাগিব। ইয়াতে যদি p2 হয় তেন্তে x ৰ ঠাইত কি আহিব? 2 আহিব। 2 আহিলে চোৱা 3 into 2 square minus 5 into 2 plus 2। 3 into 2 square মানে কিমান? 4 minus 5 into 2 মানে কিমান হ'ব? 10 plus 2। 3 into 4 কিমান? 12 minus 10 plus 2। ইয়াৰ এনসাৰ কিমান হ'ব? 12 পৰা 10 গলে কিমান? 2। আৰু 2 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব এনসাৰ? 4 হ'ব। অৰ্থাৎ px is equal to যদি 3x square minus 5x plus 2 হয় তেন্তে p2 ৰ ভ্যালু কিমান হ'ব? 4 হ'ব। 4 কোনটো অপচনত আছে? অপচন বি ত আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। 15 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে which of the following is a polynomial of degree 5?
তলৰ কোনটো বহুপদৰ ডিগ্ৰীটো কি হয় 5 হয় সুধিছে চাৰিটা অপচন দিছে এই চাৰিটা অপচনৰ কোনটো বহুপদৰ ডিগ্ৰী 5 হয় সুধিছে অপচন এত কি দিয়া আছে x to the power 4 plus x plus 1 এই বহুপদটোত চলক কি আছে x আছে তার হাইয়েস্ট পাওয়ার কিমান আছে সর্বোচ্চ ঘাত কিমান আছে 4 আছে অর্থাৎ এই বহুপদটোৰ ডিগ্ৰী কি হ'ব 4 হ'ব নেক্সট ওয়ান আমাক কি লাগে 5 ডিগ্ৰী হোৱা লাগে নেক্সট অপশন বি কি দিয়া আছে 5x কিউব মাইনাস 5x to the power 2x to the power 5 দিয়া আছে অপশন বি কি দিয়া আছে 2 into x to the power 5 minus 3 into x square plus 1 এই যেটো বহুপদ দিয়া আছে এই বহুপদটোত চলক কি হয় x x ৰ সৰ্বোচ্চ ঘাত কিমান হয় 5 গতিকে এই বহুপদটোৰ ডিগ্ৰী কি হ'ব 5 হ'ব গতিকে নেক্সট বহুপদটোত চোৱা নেক্সট বহুপদটোত 5x কিউব প্লাস 2 দিয়া আছে অৰ্থাৎ সেই বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান হয় 3 হয় গতিকে তাৰ ডিগ্ৰী কি হ'ব 3 হ'ব নেক্সটৰ সৰ্বোচ্চ ঘাত কিমান হয় 2 গতিকে ডিগ্ৰী তাৰ কি হ'ব 2 এতিয়া চোৱা আমাক খুদিছিল যে কোনটো বহুপদৰ ডিগ্ৰী 5 হ'ব অপচন বি যেটো আমাক ডিগ্ৰী অপচন বি আমাক যেটো বহুপদ দিয়া আছে সেই বহুপদটোৰ ডিগ্ৰী কিমান হয় 5 হয় গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চাও নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে if px is equal to x square minus 9 then which of the following is a zero of the polynomial কৈছে কি যদি px is equal to x square minus 9 হয় তেন্তে তলৰ কোনটো বহুপদটোৰ এটা শূন্য হ'ব সুধিছে চোৱা ইয়াৰ অপচন এত কি দিছে 1 অপচন বি দিয়া আছে 2 অপচন সি দিয়া আছে 3 আৰু অপচন ডি দিয়া আছে 4 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব আমাৰ px is equal to কি দিয়া আছে x square minus 9 দিয়া আছে এই যেটা আমাক বহুপদ দিয়া আছে এই বহুপদটো এটা শূন্য কি হ'ব সুধিছে এই বহুপদটোৰ এটা শূন্য উলিয়াব লাগিলে আমি কি বুলি ধৰি লম ইয়াৰ লগত এই যেটো আমাক বহুপদ দিয়া আছে সেই বহুপদটো আমি শূন্য বুলি ধৰি লম আৰু বহুপদটো শূন্য বুলি ধৰি লৈ আমি তাৰ পৰা ক্যালকুলেশন কৰি অজ্ঞাত ৰাখি যেটো ইয়াৰ অজ্ঞাত ৰাখি আছে সেই অজ্ঞাত ৰাখিটো আমি কি কৰিব লাগিব ক্যালকুলেশন কৰি উলিয়াব লাগিব চোৱা ইয়াৰ পৰা কি হ'ব x square is equal to -9 টো যদি রাইট হ্যান্ড সাইডে লৈ যাও কি হ'ব +9 হ'ব x is equal to square টো যদি আমি রাইট হ্যান্ড সাইডে লৈ যাও তেতিয়া কি হ'ব স্কয়ার রুট হ'ব 9 ৰ স্কয়ার রুট কিমান হয় 3 হয় অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব 3 হ'ব গতিকে এই বহুপদটোৰ শূন্য কি হ'ব 3 এই বহুপদটোৰ শূন্য কি হয় 3 কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এটা চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে if x minus 2 is a factor of the polynomial px then what is the value of p2 কি কৈছে যদি x minus 2 বহুপদটোৰ px ৰ এটা উৎপাদক হয় তেন্তে p2 ৰ ভ্যালু উলিয়াব লাগে অপচন এ দিছে 0 অপচন বি দিয়া আছে 1 অপচন সি দিয়া আছে 2 অপচন ডি দিয়া আছে 4 কি কৈছে x minus 2 বহুপদ px ৰ এটা উৎপাদক বুলি কৈছে তেন্তে p2 ৰ মান কিমান হ'ব সুধিছে যদি px ৰ এটা উৎপাদক x minus 2 হয় তেন্তে p2 ৰ ভ্যালু কি হ'ব p2 ৰ ভ্যালু হ'ব 2 minus 2 x ৰ ঠাইত কি আহিব 2 হ'ব 2 minus 2 হ'ব 2 ৰ পৰা 2 গলে কিমান লাগিব 0 গতিকে যদি x minus 2 টো এটা px ৰ উৎপাদক হয় তেন্তে p2 ৰ ভ্যালু কি হ'ব 0 হ'ব কাৰণ p2 মানে কি হ'ব x ৰ মানটো 2 ধৰিব লাগিব x minus 2 যদি আমি x ৰ মানটো 2 ধৰো তেতিয়া কি হ'ব 2 minus 2 কি হ'ব 0 0 কোনটো অপচনত আছে অপচন এ আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন এ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াতে দিয়া আছে যে if px is equal to x square plus 5x plus 6 then p minus 2 is যদি px is equal to x square plus 5x plus 6 হয় তেন্তে p minus 2 ৰ মান কিমান হ'ব
সুধিছে নিৰ্ণয় কৰিব লাগে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব সো ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ দিয়া আছে 0 অপচন বি দিয়া আছে -2 অপচন সি দিয়া আছে 4 অপচন ডি দিয়া আছে 8 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব সো px কি দিয়া আছে px দিয়া আছে যে x² + 5x + 6 আমাক কি উলিয়াব দিছে p -2 অর্থাৎ x এর ভ্যালুটো কি বহাব লাগিব আমি -2 বহাব লাগিব -2 স্কয়ার প্লাস 5 * -2 প্লাস 6 -2 স্কয়ার কৰিলে কি হ'ব 4 5 * 2 কৰিলে কিমান হ'ব -10 হ'ব প্লাস 6 এটো কৰিলে কিমান হ'ব आंसर সোয়া 6.5 কিমান হ'ব 10 10 পৰা 10 গলে কিমান হ'ব 0 অৰ্থাৎ p - 2 ৰ ভ্যালু কি হ'ব 0 হ'ব 0 কোনটো অপচন আছে অপচন এ আছে 18 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন এ এবাৰ সো নেক্সট কোৱেশ্চন কি দিয়া আছে 19 নম্বৰ কোৱেশ্চনটোত দিয়া আছে যে which of the following polynomial exactly one term তলৰ কোনটো বহুপদত ঠিক এটা পদ আছে সুধিছে এটা পদ থকা বহুপদ কোনটো হয় সুধিছে অপচন এ কি আছে 7x⁴ এই বহুপদটোত কেইটা পদ আছে এটাই আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ সো নেক্সট কোৱেশ্চন এটা দিয়া আছে যে which of the following polynomial has 3 0 তলৰ কোনটো বহুপদৰ তিনিটা শূন্য থাকিব পাৰে সুধিছে ইয়াতে থকা ইয়াতে আমাক যেটো বহুপদ দিছে সেই বহুপদ কেইটাৰ কোনটো বহুপদত তিনিটা শূন্য আছে সুধিছে কেনেকৈ গম পাবা আমাক যেটো বহুপদ দিয়া থাকিব সেই বহুপদটোৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ সেই বহুপদটোৰ ডিগ্ৰীটো যিমান হয় সিমানটাই কি থাকিব তার শূন্য থাকিব এতিয়া চোৱা অপচন এত কি দিয়া আছে x + 5 দিয়া আছে সেই বহুপদটোৰ ডিগ্ৰী কিমান হয় সৰ্বোচ্চ ঘাত যেটো 1 ডিগ্ৰী কি হ'ব 1 গতিকে তাৰ শূন্য কেইটা আছে এটা আছে অপচন বিত কি দিয়া আছে x² - 4 তাৰ ডিগ্ৰী কিমান হ'ব 2 হ'ব কাৰণ তাৰ সৰ্বোচ্চ ঘাত 2 হয় গতিকে তাৰ শূন্য কিমানটা থাকিব অপচন বিত যেটো আমাক বহুপদ দিয়া আছে সেই বহুপদটোৰ শূন্য কিমানটা হ'ব দুটা হ'ব অৰ্থাৎ কি হয় এটা বহুপদৰ ডিগ্ৰী যিমান হয় সিমানটাই সেই বহুপদটোৰ কি থাকে শূন্য থাকে গতিকে তিনিটা শূন্য থাকিব লাগিলে সেই বহুপদটোৰ ডিগ্ৰী কি হ'ব লাগিব 3 হ'ব লাগিব ইয়াতে চোৱা কোনটো অপচনত ডিগ্ৰী 3 আছে অপচন সি থকা বহুপদটোৰ ডিগ্ৰী কি হ'ব 3 হ'ব কাৰণ x ৰ সৰ্বোচ্চ ঘাত কি হয় 3 হয় গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ